ওয়াকফ সম্পত্তি সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। ভাৰত চৰকাৰ হাই হাই ভাৰত চৰকাৰ হাই হাই বিজেপি মুৰ্দাবাদ অমিত শ্বাহ মুৰ্দাবাদ প্ৰধানমন্ত্ৰী মুৰ্দাবাদ কিৰণ ৰিজিজু মুৰ্দাবাদ আমাৰ দাবী কি ক'ব যেহেতু আপোনালোকে আজি প্ৰতিবাদ কৰিছে দলগড় 15 নং ৰাষ্ট্ৰীয় ঘাইপথত কি ক'ব আপোনালোকে ওয়াকফ বিলক লৈ আপোনালোকে এনেদৰে ক'লা বেছ পৰিধান কৰি এনেদৰে প্ৰতিবাদ কৰিছে কি ক'ব আপোনালোকে? ভাৰত চৰকাৰে ওয়াকফ সম্পত্তি সংশোধনী বিধেয়ক 2025 যিটো আনিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এই সম্পত্তি অকল ভাৰতবৰ্ষৰ মুছলমানৰ সম্পত্তি, গতিকে এই সম্পত্তিৰ ওপৰত ভাৰত চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ নচলিব। এই সম্পত্তি কোনো কাৰণতেই মুছলমানৰ হাতৰ পৰা কাঢ়ি ল'বলৈ ভাৰত চৰকাৰক দিয়া নহ'ব। তাৰ প্ৰতিবাদ কল্পে আমি মুখত কলা কাপোৰ বান্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ কাৰণে যদি প্ৰয়োজন হয় আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু গোটেই ভাৰতবৰ্ষ জুৰি ভাৰতৰ মুছলমানৰ ওয়াকফ সম্পত্তি ৰক্ষাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে যিকোনো আন্দোলন আমি গঢ়ি তোলাৰ কাৰণে আমি বাধ্যপৰিকৰ। গতিকে ভাৰতবৰ্ষৰ যি মুছলমান সেই মুছলমানসকলৰ অৱদান অস্বীকাৰ কৰি ভাৰত চৰকাৰে মুছলমানসকলৰ ওয়াকফ সম্পত্তি কাঢ়ি লোৱাৰ যি ধৰণৰ ব্যৱস্থাপনা তেওঁলোকে হাতত লৈছে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, নিন্দা কৰিছোঁ। আমি ভাৰত চৰকাৰক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত যাতে কোনো কাৰণতে মুছলমানৰ যি ওয়াকফ সম্পত্তি সেই সম্পত্তি যাতে তেওঁলোকে হস্তক্ষেপ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ ওয়াকফ সম্পত্তিৰ যি আইন আছে সেই আইন কেইবাবাৰো সংশোধন কৰা হৈছে, তাত কিন্তু আমি কোনো ধৰণৰ আপত্তি কৰা নাছিলোঁ। কিন্তু এইবাৰ বিজেপি চৰকাৰে ভাৰতৰ মুছলমানসকলৰ ওয়াকফ সম্পত্তিৰ যি আইন সেই আইন সংশোধন কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাই মুছলমানৰ হাতত ওয়াকফ সম্পত্তি কোনো কাৰণতে সুৰক্ষিত নাথাকিব। এই ওয়াকফ সম্পত্তি ভাৰত চৰকাৰে হস্তক্ষেপ কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা আমি কোনো পধ্যেই সহমত পোষণ নকৰোঁ। এই ব্যৱস্থা আমি কোনো পধ্যেই আমি মানি নলওঁ। যাৰ কাৰণে গোটেই ভাৰতবৰ্ষ যদি আজি প্ৰতিবাদ হৈছে এই প্ৰতিবাদ অকল মুছলমানসকলে কৰা নাই। আপোনালোকে পাৰ্লিয়ামেণ্টত দেখা পাইছে যে তাত বিভিন্ন দলে অনা মুছলিম বিভিন্ন সাংসদে তেখেতসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি পঞ্জাৱৰ পৰা আৰম্ভ কৰি কাশ্মীৰৰ পৰা আৰম্ভ কৰি আজি অসমলৈকে বিভিন্ন সাংসদে ইয়াৰ বিৰোধিতা কৰিছে। আজি আমাৰ বিশেষকৈ অসমৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই খুব বলিষ্ঠভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে আমি কৈছোঁ যে ভাৰতৰ মুছলমানৰ যি ওয়াকফ সম্পত্তি সেই সম্পত্তি মুছলমানৰ হাতত থাকিব লাগিব। তাত অনা মুছলমানৰ কোনো ধৰণৰ প্ৰৱেশ আমি কোনো বাধ্যে আমি মানি নলওঁ, হস্তক্ষেপ আমি কোনো বাধ্যেই মানি নলওঁ। তেওঁলোকে সংশোধনী বিধেয়কৰ জৰিয়তে এই ওয়াকফ সম্পত্তি বৰ্ডত তেওঁলোকে অনা মুছলমান মানুহক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আৰু ওয়াকফ সম্পত্তিলৈ যিকোনো ধৰণৰ বিতৰ্ক হ'লে সেই বিতৰ্ক নিষ্পত্তি কৰাৰ কাৰণে জিলা আয়ুক্তক যি ধৰণৰ দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰিছে এই সংশোধনী আইনে, সেই সংশোধনী আইন আমি কেতিয়াও কোনো বাধ্যে আমি মানি নলওঁ। কাৰণ আমি দেখা পাইছোঁ যে বাবৰি মছজিদৰ ক্ষেত্ৰত ন্যায়পালিকায়ো এটা সময়ত বায়াছ হৈ চৰকাৰৰ পক্ষত ৰায় দিছিলে। গতিকে আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা আমি কোনো বাধ্যে আমি মানি নলওঁ। এই মুছলমানৰ সম্পত্তি ইয়াৰ ওপৰত অকল মুছলমানৰ অধিকাৰ থাকিব। এই সম্পত্তি মুছলমানসকলে আমাৰ পূৰ্বপুৰুষসকলে আল্লাহৰ নামত তেখেতসকলে দান কৰি গৈছে। গতিকে এই আল্লাহৰ সম্পত্তিৰ ওপৰত কোনো চৰকাৰৰ নিয়ন্ত্ৰণ কোনো বাধ্যেই হ'ব নোৱাৰে। কোনো চৰকাৰৰ নিয়ন্ত্ৰণ আমি মানি নলওঁ। যাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আপোনালোকক আমি মিডিয়া চেনেলৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষক মুছলমানসকলক আমি আহ্বান জনাইছোঁ। তাৰ লগতে যিসকল ধৰ্ম নিৰপেক্ষ শক্তি আছে বা যিসকল ধৰ্ম নিৰপেক্ষ মানুহ আছে তেখেতসকলকো আহ্বান জনাইছোঁ তেখেতসকলে যাতে অন্ততঃ মুছলমানৰ সম্পত্তিৰ সুৰক্ষা কৰাৰ কাৰণে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ এটা সুস্থ অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে বিজেপি দলৰ যি কাৰচাজি যি চক্ৰান্ত সেই চক্ৰান্ত নস্যাৎ কৰাৰ কাৰণে মুছলমানসকলৰ লগত থিয় দি অন্যান্য জাতি জনগোষ্ঠীৰ মানুহসকলে যাতে এই সংশোধনী বিধেয়ক যাতে কোনো কাৰণতে তেওঁলোকে গৃহীত কৰিব নোৱাৰে বা এই বিধেয়ক যাতে তেওঁলোকে আইনত পৰিণত কৰিব নোৱাৰে সংশোধনী বিধেয়ক তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।